ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ আহিছে। কৰ্মচাৰীৰ দাবী পূৰণ সন্দৰ্ভত আছে এক ডাঙৰ আপডেট। লগতে দৰমহা বৃদ্ধি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক নিযুক্তিক লৈ বৃহৎ সুখবৰ আহিছে। স্নাতক আৰু স্নাতকোত্তৰ পদত নৱনিযুক্ত শিক্ষকৰ বাবে ভাল খবৰ। অহা ৪৮ ঘণ্টাৰ ভিতৰত জিলাই জিলাই সম্পন্ন হ'ব GT PGT পদৰ পোষ্টিং। এই সন্দৰ্ভত জিলাভিত্তিত জাৰি কৰা হৈছে নিৰ্দেশনা। অহা ১২ ডিচেম্বৰত মাজুলীত, ১৩ ডিচেম্বৰত মৰিগাঁৱত, গোৱালপাৰা জিলাত ১৬ ডিচেম্বৰত GT PGT পদৰ পোষ্টিং সম্পন্ন হ'ব। গতিকে জিলাই জিলাই নিৰ্দেশনা আহি পৰিছে। GT PGT পদৰ বাবে পোষ্টিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে যে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা দিয়া হৈছে। SIRত জড়িত BLৰ নিৰাপত্তা নিশ্চিত হ'ব লাগিব। উচ্চতম ন্যায়ালয়ে ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দি কয় যে দেশত কোনো ধৰণৰ বাধাৰ সন্মুখীন নোহোৱাকৈ SIRৰ কাম চলি থাকিব লাগে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এখন বিচাৰপীঠে কয়, আমি কোনো ৰাজনৈতিক মন্তব্যত সোমাবলৈ বিচৰা নাই। আমি মাত্ৰ ইয়াকে বিচাৰিছোঁ যে তৃণমূল পৰ্যায়ত SIRৰ কাম কোনো ধৰণৰ বাধা আৰু শংকাৰ সন্মুখীন নোহোৱাকৈ সম্পূৰ্ণ হ'ব লাগে। বিষয়াসকলক শংকাৰ মাজত এৰি দিব নোৱাৰি। মুখ্য ন্যায়াধীশে কয় যে BLক সুৰক্ষা দিব নোৱাৰাটো অতি গুৰুতৰ বিষয়। উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিয়ে যে ভোটাৰ তালিকাক নিখুঁত আৰু শুদ্ধ কৰাটো গণতন্ত্ৰৰ ভেটি আৰু ইয়াৰ বাবে কাম কৰি থকাসকলক শংকাৰ মাজত এৰি দিব নোৱাৰি। BLসকলৰ সুৰক্ষাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেইটো নিৰ্বাচন আয়োগৰ পৰা জানিবলৈ বিচাৰে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে কয় যে BLৰ ক্ষেত্ৰত থকা সকলো নিৰ্দেশ সকলো ৰাজ্যতে কাৰ্যকৰী হ'ব। উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিয়ে যে SIR প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহত BLৰ সুৰক্ষা আৰু প্ৰশাসনিক নিৰ্দেশ সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব। ই কেৱল পশ্চিম বংগতে সীমিত হৈ নাথাকে। পশ্চিম বংগত SIRক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানিলৈ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বৰ এখন বিচাৰপীঠে কয় যে BLক ভাবুকি দিয়াৰ বিষয়টো অতি গুৰুতৰ। তেওঁলোকৰ সুৰক্ষাৰ প্ৰসংগটো ওলাই কৰিব নোৱাৰি। BLক কৰা আক্ৰমণ আৰু ভাবুকি দিয়াক অতি গুৰুতৰ বিষয় বুলি উচ্চতম ন্যায়ালয়ে কৈছে। আৰু দেশৰ সৰ্বোচ্চ আদালতে কয় যে BLসকলে তৃণমূল পৰ্যায়ত অত্যন্ত চাপ আৰু উত্তেজনাৰ মাজত কাম কৰি আছে। তেওঁলোকে নিৰাপত্তা পাব লাগে। ইপিনে ১ অক্টোবৰৰ পৰা নাবাঢ়িল দৰমহা। বছৰি ৬% বৃদ্ধিৰ পৰাও বঞ্চিত হ'ব নেকি টিউটৰসকল? অনিশ্চয়তাত ৰাজ্যৰ ৪৫২১ গৰাকী টিউটৰ শিক্ষক। শেহতীয়াকৈ ৰাজ্যৰ বিধানসভা অধিৱেশনত চৰকাৰে ৫ বছৰ কাল সেৱা কৰা টিউটৰসকলৰ দৰমহা বছৰি ৬% বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইমৰ্মে অনুমোদিত টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত অনুসৰি জাৰি কৰা নিৰ্দেশনাত একমোডেট টিউটৰ শব্দটো উল্লেখ নথকাত চৰম হতাশা আৰু দুৰ্ভাৱনাই আগুৰি ধৰিছে এই একমোডেট টিউটৰসকলক। সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰিত টিউটৰৰ দৰমহা বৃদ্ধিৰ অনুমোদন নথিত কোনবোৰৰ দৰমহা ৬% বৃদ্ধি হ'ব সেয়া স্পষ্ট হৈ আছে। তাত কেৱল কেটেগৰী অফ পোষ্ট হেল্ড বাই দ্য এমপ্লয়ী ইন দ্য ইনষ্টিটিউশ্যন পিৰিয়ড টু প্ৰভিন্সিয়েলাইজেশ্যন বুলি উল্লেখ থকাত হতাশাত ভাগি পৰিছে একমোডেট টিউটৰসকল। এইবাৰো য'ত সামান্য দৰমহা বৃদ্ধিৰ আওতাৰ বাহিৰতে থাকিবলগীয়া হ'ব নেকি ৰাজ্যৰ ৪ সহস্ৰাধিক একমোডেট টিউটৰ? এই প্ৰশ্নৰ উত্তৰ শিক্ষা বিভাগৰ পৰা বিচাৰিছে এই একমোডেট টিউটৰসকলে। উল্লেখ্য যে ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছিল। সেই প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত এটা অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আছিল ৰাজ্যৰ প্ৰায় ১৩,০০০ টিউটৰৰ দৰমহা বৃদ্ধি কৰা। আৰু প্ৰায় প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে সদম্ভে ঘোষণা কৰিছিল এনেদৰে যে ১ অক্টোবৰৰ পৰা টিউটৰসকলৰ দৰমহা বঢ়াই দিয়া হ'ব। কিন্তু এই একমোডেট টিউটৰসকলে এতিয়া হতাশাত ভুগিছে। কাৰণ যি ন্যূনতম ৬% দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিছে তাৰ আওতাটো তেওঁলোক নপৰিব নেকি তেনেধৰণৰ আশংকা এতিয়া দেখা দিছে।
আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে আমাৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।